নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগবঢ়াবলৈ লৈছো আগষ্ট মাহৰ বাবে কন্যা ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে শুক্ৰৰ সৈতে দ্বাদশ স্থানত বুধ উপস্থিত থাকিব, যাৰ বাবে কামৰ সন্দৰ্ভত বহুত দৌৰা-দৌৰি বা আপোনাৰ ব্যস্ততা থাকিব পাৰে। কৰ্মৰ লগত জড়িত দীঘলীয়া যাত্ৰাও হ'ব পাৰে। অৱশ্যে ইয়াৰ দ্বাৰা আপোনাৰ লাভ হ'ব আৰু চাকৰিত আপোনাৰ স্থিতি অধিক শক্তিশালী হ'ব। ষষ্ঠ স্থানত শনি নিজৰ ৰাশিত পশ্চাৎপদ অৱস্থাত আছে, যে ইংগিত দিয়ে যে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰাম কৰিব লাগিব। 16 আগষ্টৰ পৰা সূৰ্যৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব আৰু শনিৰ ওপৰত সম্পূৰ্ণ দৃষ্টি নিক্ষেপ কৰিব। এই সময়ছোৱাত আপোনাৰ ঊৰ্ধ্বতম বিষয় বা আপোনাৰ বন্ধুবৰ্গৰ লগত ভালদৰে কথা বতৰা পাতিব, নহ'লে আপোনাৰ মানহানি হোৱাৰ সম্ভাৱনা থাকিব। বুজাবুজিৰে সঠিকভাৱে থাকিলে আপুনি চাকৰিত ভাল স্থান বজাই ৰখাত সফল হ'ব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত শনি গোটেই মাহটো সপ্তম ঘৰত উপস্থিত থাকিব, যাৰ বাবে আপোনাৰ ব্যৱসায়িক অংশীদাৰসকল কিছু চৰেচাৰি হ'ব পাৰে। তেওঁলোকে নিজৰ পক্ষৰ পৰা সিদ্ধান্ত ল'বলৈ আৰম্ভ কৰিব, আৰু যদি খৰখেদা কৰে তেন্তে তেওঁলোকে কিছুমান ভুল সিদ্ধান্তও ল'ব পাৰে, যিবোৰ পিছত আপোনাৰ ব্যৱসায়ৰ বাবে বিৰূপ প্ৰভাৱ পৰিব পাৰে। সেয়েহে আপুনি তেওঁলোকৰ ওপৰতো চকু ৰাখিব লাগিব আৰু নিজাববীয়াকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। যদি আপুনি একেলগে বহি আলোচনা কৰি বিষয়টো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰে তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব। দেৱগুৰু বৃহস্পতি গোটেই মাহটো নৱম ঘৰত থাকিব, যাৰ বাবে ব্যৱসায়ৰ লগত জড়িত দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা থাকিব। আৰ্থিক দিশত মাহৰ আৰম্ভণি একাদশ ঘৰত সূৰ্য উপস্থিত থাকিব আৰু ভাল আৰ্থিক উপাৰ্জন প্ৰদান কৰিব। আৰ্থিক অৱস্থাৰ উন্নতি হ'ব যদিও বুধ আৰু শুক্ৰ দ্বাদশ স্থানত থাকি খৰচ বঢ়াই থাকিব, কিন্তু দ্বাদশ স্থানত ৰেট্ৰগেট শনিদেৱৰ উপস্থিতিৰ বাবে ক্ৰমান্বয়ে এই সমস্যা হ্ৰাস পাব। এই মাহত কিছুমান আপোনাৰ সম্পত্তি আপোনাৰ ঘৰলৈ অহাৰ সম্ভাৱনা আছে। যদি আপুনি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰি টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে এতিয়া কিছু সময় অপেক্ষা কৰক, কিয়নো সময় অনুকূল নহয়। ব্যৱসায়ৰ জৰিয়তে আৰ্থিক লাভ হ'ব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে মাহৰ আৰম্ভণি অলপ দুৰ্বল হ'ব পাৰে, কাৰণ শনি ষষ্ঠ স্থানত ৰেট্ৰগেট অৱস্থাত থাকিব আৰু পঞ্চম স্থানত সূৰ্য থাকিব, যাৰ বাবে আপোনাৰ আৰু আপোনাৰ আপোনজনৰ মাজত ইগ'জনিত সংঘাত সৃষ্টি হ'ব পাৰে। নৱম স্থানত থকা বৃহস্পতি আপোনাৰ প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰিব। বিবাহিত লোকসকলৰ বাবে সপ্তম ঘৰত গোটেই মাহটো ৰাহুৰ উপস্থিতিৰ বাবে সম্পৰ্কত উত্থান পতন হ'ব পাৰে। আপোনাৰ জীৱনসংগীয়ে কিছু অসাৱধানতা দেখুৱাব আৰু নিজকে সৰ্বোচ্চ বুলি গণ্য কৰি নিজৰ ইচ্ছা অনুসৰণ কৰিবলৈ সদায় চেষ্টা কৰিব। ফলত আপোনাৰ মাজত সমস্যাৰ বৃদ্ধি পাব পাৰে, কিন্তু দেৱগুৰু বৃহস্পতিৰ কৃপাত সকলো ঠিকেই থাকিব। আপোনাৰ ব্যস্ত সময়ৰ পৰা কিছু সময় উলিয়াই কিছু ভ্ৰমণ জীৱনসংগীৰ সৈতে কৰিব পাৰে।